মানুহ ভাৰতীয় নহয়, তেওঁলোক বিদেশী বুলি কৈছে। সেইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু একেখন মুখেৰে কি কৈছিলে যে যিসকল উচ্ছৃঙ্খল লোক তেওঁলোকক আমি 30 দিনৰ ভিতৰত ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিম, সেইখন মুখেৰে কৈছিলে। আজি সেইজন হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ভূমি বেদখল কৰাৰ নামত তেওঁলোকে যি ধৰণে সাম্প্ৰদায়িক ৰাজনীতি চলাইছে, যি ধৰণে তেওঁলোকে সাম্প্ৰদায়িক কথাবোৰ কৈছে, এই সাধাৰণ জনতাৰ কাৰণে কিন্তু ভয়ানক এটা পৰিস্থিতি আহি গৈছে। আজি গৰু খুটি উচ্ছেদ কৰিলে, গৰু খুটিৰ পৰা আমাৰ কি লাভ হৈছে সেইটো চাব লাগিব। আজি মঙলদৈৰ বিভিন্ন ঠাইত ভাৰতীয় অঞ্চলতো উচ্ছেদ কৰিছে, আমি চাব লাগিব। আজি উজনি অসমত আজি খুব সিদিনা এগৰাকী বুলবুল চুতীয়া নামৰ ছোৱালীৰ খেতি পথাৰ আছিলে, সেই খেতি পথাৰ মাজত তেওঁলোকে উচ্ছেদ কৰিছে। আজি সাধাৰণ মানুহক তেওঁলোকে ঘৰ বাৰী ভাঙি দিছে। আজি যিকোনো দেশতে এটা গণতান্ত্ৰিক ব্যৱস্থাত যেতিয়া এটা কৃষক ভাঙি দিয়া হয়, এটা ঘৰ ভাঙি দিয়া হয়, সেই মানুহখনৰ কাৰণে এটা সংস্থাপনৰ ব্যৱস্থা আগতেই চৰকাৰে নিৰ্ধাৰণ কৰিব লাগে। কিন্তু সেই কামটো নকৰি তেওঁলোকে যধে মধে যিকোনো ঠাইতে চৰকাৰী মাটি উচ্ছেদ কৰা বুলি কৈ তেওঁলোকে মানুহক হাৰাশাস্তি কৰিছে। এখন গণতান্ত্ৰিক দেশত এনেকৈ মানুহক হাৰাশাস্তি কৰাটো কিমান গণতান্ত্ৰিক আৰু কিমান সাংবিধানিক কথা। গতিকে আম আদমি পাৰ্টীয়ে এই যি ভূমি অধিকাৰ, খিলঞ্জীয়া ভূমি অধিকাৰ হওক, আজি আমাৰ জনজাতি ভূমি অধিকাৰ হওক, সেই সকলোবোৰ ভূমি অধিকাৰ তেওঁলোকে কিন্তু বাহিৰত বলিয়াৰ হাতত বজাই দিবলৈ এক ষড়যন্ত্ৰ তেওঁলোকে যুগুত কৰিছে। গতিকে এই ষড়যন্ত্ৰ মষিমূৰ কৰিবই লাগিব। জনতা জাগিছে আৰু জাগিব। আম আদমি পাৰ্টী অসমে এই কথা তীব্ৰভাৱে গৰিহণা দিছে, তীব্ৰভাৱে বিৰোধ কৰিছে যে সাধাৰণ মানুহক তেওঁলোকে ভূমি অধিকাৰ দিব লাগিব আৰু যিসকলে উচ্ছেদ কৰিছে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা দিব লাগিব। আৰু এই সময়ত যি ধৰণৰ অত্যাচাৰ চলিছে, বৰ অত্যাচাৰ বুলি ক'ব লাগিব। এইখন চৰকাৰক ৰাইজে কিন্তু ভোট দি জয়যুক্ত কৰি পেলাই শাসনত বহুৱাইছে। সেইখন চৰকাৰে কিন্তু আজি সাধাৰণ মানুহৰ লগত নাই, সাধাৰণ মানুহৰ পক্ষত নাই। তেওঁলোকে ভূমি উচ্ছেদৰ দোহাই দি তেওঁলোকে সাম্প্ৰদায়িক ধৰ্মীয় ৰাজনীতি কৰিছে। গতিকে এই কথাত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। চৰকাৰী মাটি বেদখল হ'ব লাগে, আমি নাই হ'ব নালাগে বুলি কোৱা নাই। কিন্তু যিবিলাক মানুহক চৰকাৰী মাটিৰ পৰা তেওঁলোকে বেদখল কৰিব, সেই মানুহবিলাকক আগতীয়াকৈ তেওঁলোকে কিয় সংস্থাপনৰ ব্যৱস্থা নকৰে? তেওঁলোকে সেই মানুহখিনি দৃশ্য, সেই দৃশ্যটো এখন চৰকাৰ হৈ কেনেকৈ চাবলৈ পাৰিছে? তেওঁলোকে সেই মানুহখিনি দুৰ্দশাগ্ৰস্ত, সেই মানুহখিনিতো আমাৰ ভাৰতীয় মানুহে হয়। যদি ভাৰতীয় মানুহ নহয় তেনেহ'লে তেওঁলোকে উচিত ব্যৱস্থা কৰক, তেওঁলোক সীমা পাৰ কৰাই থৈ আহক। আজি 19 লাখ যি বিদেশী নাগৰিকৰ সমস্যা আছিলে, কা আন্দোলনৰ সময়ত যি ছাৰ্ভে ৰিপৰ্ট ওলাইছিলে, সেই 19 লাখ ৰিপৰ্ট গ'ল। আজি ডাবল ইঞ্জিনৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই হওক, সৰ্বানন্দ সোণোৱালেই হওক, আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, আহি ইয়াত ডিঙি ফুলাই কি কৈছিলে যে তেওঁলোকে বিদেশী যিমান আছে সকলোকে টানি টোপোলা বান্ধি ভাৰতৰ বাহিৰলৈ পঠিয়াই দিব। কিন্তু আজি কি হৈছে? আমি ক'ত দেখিছোঁ বিদেশী যদি হয় তেওঁলোকক বিদেশী চিনাক্ত কৰক আৰু ডিটেনশ্যন কেম্পত থকা 63গৰাকী বিদেশী তেওঁলোকে সীমা পাৰ কৰাই থ'বলৈ আজিলৈকে কিয় সাহস কৰিব পৰা নাই? যদি তেওঁলোক বিদেশী তেনেহ'লে বিদেশী হয় যদি তেওঁলোক যোৰ মানুহ তালৈকে পঠিয়াই দিয়ক। কিন্তু সেইটো নকৰি তেওঁলোকে মানুহবিলাকক হাৰাশাস্তি কৰিছে, ঘৰ বাৰী ভাঙি দিছে, থাকিবলৈ ঠাই নোহোৱা কৰিছে। গতিকে এই কথা আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। চৰকাৰী ভূমি উচ্ছেদ কৰিব লাগিব, কিন্তু এয়া নিয়মৰ মাজেৰে কৰিব লাগিব। যধে মধে গৈ যেতিয়াই গৈ মানুহবিলাকক হাৰাশাস্তি কৰিব নোৱাৰে, কাৰণ তাত পঢ়া শুনা ল'ৰা ছোৱালীও থাকে, তাত স্কুলীয়া ল'ৰা ছোৱালী থাকে। গতিকে এই ল'ৰা ছোৱালীবিলাকৰ কিতাপ কানিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে আজি চচলে হওক বা আজি এই আমাৰ বাহিনী নদী পাৰতে হওক উচ্ছেদ কৰা, ইমান ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ নোৱাৰিলে, কিতাপ কানি নষ্ট হৈ গ'ল। গতিকে এই যে চৰকাৰী ভূমি উচ্ছেদৰ নামত যি অত্যাচাৰ চলিছে হিমন্ত বিশ্ব শৰ্মাৰ, সেই অত্যাচাৰ তেওঁলোকে বন্ধ কৰিব লাগিব। এই কথা আম আদমি পাৰ্টীয়ে দাবী কৰিছে। মই আন এটা বিষয় সুধিছোঁ যে বড়োলেণ্ডৰ যি ছাত্ৰ সংগঠন আছে APMটোৱে কালি এটা তেওঁলোকৰ আন্দোলন আছিল। সেই আন্দোলনতে তেওঁলোকে কৈছিলে অসমীয়া ভাষা তেওঁলোকে নিলিখিব যদি এনেধৰণৰ অত্যাচাৰ সংখ্যালঘুৰ ওপৰত দেখে। এই গোটেই বিষয়টো অসমীয়া ভাষা নিলিখে বা এই সিদ্ধান্ত ধৰণৰ হৈছে এই সিদ্ধান্ত চাওক, এগৰাকী মুখ্যমন্ত্ৰীয়ে কি কয় যে তেওঁ ভাৰতৰ ভিতৰত অসমখনক 5 নম্বৰ ৰাজ্য বনাম বুলি কয়। সেইটো
APSCৰ পৰা এই কাকতখন বাদ দিয়া হ'ল সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰে আজি হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰি তেওঁলোকে কি কৰিছে এই মানুহখিনি মুখেৰে ক'বলৈ বাধ্য কৰাইছে যে যিখিনি মানুহে আজি নিজৰ মাতৃভাষা অসমত থাকি অসমীয়া বুলি লিখিবলৈ তেওঁলোকে আজি বছৰ বছৰ ধৰি লিখি আহিছে তেওঁলোকক মানসিকভাৱে অত্যাচাৰ কৰিছে তেওঁলোকক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে তেওঁলোকে এইখিনি কথা ক'বলৈ বাধ্য হৈ পৰিছে গতিকে এয়া এক ষড়যন্ত্ৰ আৰু ইয়াত হ'ল নাগপুৰীয়া ৰাজনীতি চলিছে ইয়াত হিন্দী ভাষা জাপি দিবলৈ বিচাৰে ইয়াত অন্য ভাষাৰ জাপি দিবলৈ বিচাৰে আজি আমাৰ LP স্কুলবিলাকত বাহিৰৰ পৰা হিন্দী ভাষাৰ শিক্ষক আনি পেলাই নিযুক্তি দিছে আমাৰ ল'ৰা ছোৱালী যি চৰকাৰী স্কুলত পঢ়ে 5% যি সংৰক্ষণ আছে এই সংৰক্ষণ তেওঁলোকে নোহোৱা কৰিলে গতিকে এই ধৰণে এটা জাতি বিৰোধী দল বিজেপি দলটো এটা জাতি বিৰোধী দল অসমীয়া ভাষা বিৰোধী দল এই দলটোৱে আমাৰ অসমখনক আচলতে শেষ কৰিছে নিষেধ কৰিবলৈ বিচাৰিছে গতিকে কোনোবাই খং খাই পেলাই যদি কৈছে যে কাইলৈৰ পৰা আমি অসমীয়া ভাষা নিলিখোঁ কিন্তু তেওঁলোকক আচলতে ক'বলৈ বাধ্য কৰাইছে আৰু তেওঁলোকে বাধ্য হৈ খঙত এইখিনি কথা তেওঁলোকে কৈছে এটা কথা ঠিক অসমীয়া ভাষা জীয়াই থাকিব যেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে অসমীয়া ভাষা জীয়াই থাকিব আৰু অসমীয়া ভাষা সকলোৱে ক'ব বা সকলোৱে কৈ আহিছে গতিকে বিজেপি দলৰ যি কুচক্ৰান্ত যি ৰাজনীতি এই ৰাজনীতিটো ৰাইজে বুজি পাইছে আৰু 2026ত ইয়াৰ ফল তেওঁলোকে হাতে হাতে পাব গতিকে আমি আম আদমি পাৰ্টীয়ে ইয়াৰ আজি এই অনুষ্ঠানৰ পৰা আপোনালোকক